ডিয়াৰ ফ্ৰেণ্ডছ, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অত্যন্ত ভাল খবৰ। কাৰণ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে যি 2 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি এই 5 বছৰত বাস্তৱত পৰিণত কৰিব আৰু তাৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ কৰা হৈছে। আৰু ইপিনে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা এখন বিশেষ নটিফিকেশ্যন প্ৰেৰণ কৰা হৈছে প্ৰতিখন জিলালৈ। আৰু এই নটিফিকেশ্যনৰ জৰিয়তে প্ৰতিখন জিলাত কিমানখন সিট ভেকেণ্ট হৈ আছে তাৰ তথ্য বিচাৰিছে আৰু এই তথ্য 30 তাৰিখৰ ভিতৰতেই দিবলৈ কোৱা হৈছে। ইয়াত আপোনালোকে দেখিছে ছাবমিশ্যন অফ আপডেটেড ভেকেঞ্চি ডিটেইলছ অফ ৰেগুলাৰ post in the online vacancy portal. All BOs DISS are hereby directed to enter vacancy details in portal 1 or before 35/2026 পজিটিভলি, অৰ্থাৎ মে' মাহৰ 30 তাৰিখৰ আগতেই সেই ভেকেঞ্চি ডিটেইলছখিনি কিন্তু তেখেতসকলক আপলোড কৰিবলৈ কোৱা হৈছে। আৰু এই ভেকেঞ্চিৰ ওপৰতেই কিন্তু এডভাৰটাইজমেণ্ট আহিব LP আৰু UP স্কুলৰ ক্ষেত্ৰত। গতিকে যদি আপুনি CTET পাছ কৰিছে ভাল মাৰ্ক লৈ, অথবা আপুনি প্ৰস্তুতি লৈ আছে, তেনেহ'লে আপোনালোকে প্ৰস্তুতি চলাই যাওক। কাৰণ অতি সোনকালেই 3 মাহ পিছতেই কিন্তু আপোনালোকৰ বাবে এডভাৰটাইজমেণ্ট আহি যাব আৰু সেই এডভাৰটাইজমেণ্টৰ পিছতেই কিন্তু এই চিটবিলাক কিন্তু পূৰণ কৰা হ'ব। গতিকে এইখন হৈছে আপোনালোকৰ বাবে এটা গোল্ডেন সুযোগ আৰু এই সুযোগটো আপোনালোকে কামত লগাব লাগিব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।